ঘণ্টা 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা নহয় 9 ঘণ্টা মৃত্যুক একেবাৰে সন্মুখৰ পৰা দেখা ওচৰৰ পৰা দেখা দুটা পৰিয়াল মই দেখাম প্ৰথমে মই কিছু ডেছক্ৰাইব কৰি ল'ব চেষ্টা কৰিছোঁ এগৰাকী মহিলা এজন যুৱক আৰু এজন দেউতাক আৰু এই পৰিয়ালটোৱে সেই বান বিভীষিকা যেতিয়া বলীয়া বানে এই হুলং কাটনি যেতিয়া আচলতে গাঁওখন ধুই গৈছিল তেতিয়া এই গছজোপাত মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখাব এই গছজোপাত 9 ঘণ্টা আচলতে উঠি নিজক বচাবলগীয়া হৈছিল আনহাতে আন এজন ব্যক্তি যি এই নাৰিকল গছজোপাত আচলতে নিজক ৰক্ষা কৰিবলৈ লগীয়া হৈছিল এক ভয়াৱহ পৰিস্থিতি পোনে পোনে মই ব্যাখ্যাটো মই শুনিব চেষ্টা কৰিম কি হৈছিলে সেইদিনাতে যেতিয়া পানীটো বেছিকৈ বাঢ়ি আহিলে তেতিয়া গম পালোঁ যে আজি ভয়ংকৰ অৱস্থা হ'ব পাৰে গতিকে বস্তু যি পাৰিছোঁ আৰু অকণমান তুলিবলৈ চেষ্টা কৰিছোঁ কিন্তু চেষ্টা কৰিলেও কোনো কামত নাহে তাৰপিছত আমি এতিয়া বাচিবৰ কাৰণে আমি মানে বাগানৰ মাজেদি গুচি আহিলোঁ মোৰ ঘৰৰ কিনাৰেদি আহি পেলাই এনেকৈ কৰি পেলাই গুচি আহিলোঁ আহি পেলাই মানে যাবলৈ বিচাৰিছিলোঁ ওচৰৰ ছাদ এখনলৈ মোৰ বাইদেউৰ ঘৰত যাব নোৱাৰিলোঁ নোৱাৰি পেলাই মই মানে চিঞৰিলোঁ ভাগিনটোক চিঞৰিলোঁ এই ভাই প্ৰণৱক চিঞৰিলোঁ মই বচাবলৈ কৈছোঁ তেতিয়া মানে এওঁ গুচি আহিলে ভাগিনটো গুচি আহিলে আহি পেলাই ভাগিনটো যেনিবা এবাৰ আহি পেলাই সি আৰু আহিব নোৱাৰিলে এওঁ আহি পেলাই তাৰমানে সূতে টানি আনিলে আহি পেলাই প্ৰথমতে এজোপা গছত আছিলে তাৰপৰা আহি পেলাই এই নাৰিকল গছজোপাত ধৰিলেহি নাৰিকল ধৰিলেহি তাৰপৰা আমি আৰু উপায় নাপাই গছত ধৰিলোঁ প্ৰথমতে আমি তিনিজন একেজোপা গছতে আছিলোঁ তাৰপৰা আপোনাৰ পিছত মই এওঁ বেলেগ হৈ দিলে আৰু মই ইয়াৰ ওচৰলৈ গুচি গ'লোঁ ই অকণমান ওপৰলৈ উঠি দিলে তাৰপিছতে মই তাৰ তলত থাকিলোঁ মই মাত্ৰ ভৰি দিবলৈ অকণমান জেগা পাইছোঁ ভৰি দিবলৈ জেগা পোৱা নাই তাৰ মাইকী মানুহে আকৌ একেবাৰে ভৰি দিবলৈ জেগাই পোৱা নাই মাত্ৰ মানে এনেকৈ ধৰি পেলাই এনেকৈ কেৰপা লাগি পেলাই মানে ওলমি থাকিলে আৰু তাৰপৰা উপায় দেখিলোঁ চিঞৰিছোঁ এইফালে ভাগিনটোক চিঞৰিছোঁ এইফালে জান বুলি ল'ৰা এজন তেওঁক চিঞৰিছোঁ বচাবলৈ কৈছোঁ কোনো আহিব নোৱাৰে তাৰপৰা যিঘৰত মোৰ দাদা আছিলে মই কৈছোঁ যিমান ওপৰত মানে মানুহ আছে চবলৈকে খবৰ দিয়া ওপৰত হেৰি কৰক আৰ্মি এয়াৰফ'ৰ্চ যি আছে তাৰমানে চবকে খবৰ দি পেলাই যেনে তেনে বচাবলৈ চেষ্টা কৰিছোঁ লাষ্টত SDF আহিলে আহি পেলাই 5 বজাত আমাক বচালেহি আৰু ঘটনাটো কোন তাৰিখে হৈছিলে ঘটনাটো দেওবাৰ আছিলে 25 তাৰিখ আছিলে 19 তাৰিখ আছিলে তাৰপৰা জীৱন মৰণৰ সমস্যা আৰু সেইভাগে আমি তাৰমানে ভগৱানক চিন্তা কৰি থাকিলোঁ ভগৱানক সৰ্বস্ব এৰি দিলোঁ তুমি কৰিছিলে কি ক'লে আপোনালোকে ভিডিঅ' নাই কৰা আমাৰ লগত মোবাইল দুটা যেনে তেনে আনিছিলোঁ এটা তিতি থাকিলে তাৰপৰা আপোনাৰ ইটো তাৰমানে যেনে তেনে বাচিলে তাৰ যোগেদি আমি আৰু কণ্টেক্ট কৰি আছোঁ কাৰোবাৰ লগত আপোনাৰ ভাল নামটো কি মোৰ পৰাগ দুৱৰা ভয় লাগিছিলে ভয় লাগিছিলে মা দেউতাকো হেৰি আছিলে তেনেকৈ বচাৱা কেনেকৈ বাচিম সেইটোৰ ওপৰত আমি চিন্তা কৰিছিলোঁ সুত বহুত আছিলে তাৰপিছতে তেনেকৈ কি ক'ব বাইদেউ কি ক'ম আৰু এতিয়া সঁচা কথা ক'বলৈ গ'লে আমি তিনিওজন বহুত অসহায় পৰিছিলোঁ ইজনে ইজনৰ মুখলৈ চাব নোৱাৰা অৱস্থা ল'ৰাটি হৈছে এইবাৰ 10ত সিওতো পঢ়াৰ আগুৱাই যোৱাৰ এটা ইচ্ছা আছিল দেউতাকৰ চুগাৰ আছে গতিকে তাকে চাই পিনি আমি যেতিয়া কঁপনি উঠে আমাৰ বহুত ভয়ো লাগিছিলে এতিয়া মনত পৰিলে কেনেকুৱা ফিল হয় এতিয়া বহুত ভয় লাগে আজি এতিয়া বৰষুণ জাক দিয়া মাত্ৰকে এনেকুৱা লাগিছে যেন পানী আকৌ আহি যাব নেকি তেনেকুৱা এটা মনত ভয় ভাৱ হৈছে তাই আমাৰতো এতিয়া ঘৰ দুৱাৰত একো নায়েই থাকিবলৈ মেলিবলৈ একো হেৰি নাইকিয়া হৈ গৈছে তাকে চৰকাৰে কি কেনেকৈ সুবিধা চৰকাৰে 15,000 টকা এটা দিছে সেইটো হ'ব জানো সেইটোৱে আমাৰ একোৱেই হেৰি নহয় বিশেষকৈ মোৰ ল'ৰাটো 10ত কাৰণ তাকতো আমি পঢ়োৱাৰ এটা মেট্ৰিক দিব কাৰণে কিমানখিনি প্ৰিপেৰেশ্যন কৰিবলগীয়া হয় আনজন ব্যক্তি আছে মই তেওঁৰ ওচৰলৈ যাম আপুনি নাৰিকল গছত থাকিব লাগে এই পৰিয়ালটোক বচাব গৈছে মাহঁতক থ'লোঁ থৈ যেতিয়া হাল্লা কৰিছে ধৰি আহিছোঁ তাক মোৰ সুতে ধৰিলে অলৰেডি মইতো বচাব নোৱাৰিলোঁৱেই নিজে আহি মই এই গছজোপাত ধৰিছিলোঁ এজোপাটো খুব পিছল গছ নোৱাৰিলোঁ তাত উঠিবলৈ কোনো সুবিধা নাই সেইফালে দি আহি মই নাৰিকল গছজোপা পাতটোত থাপ মাৰি মই ওপৰত উঠিছোঁ কেইঘণ্টা থাকিলে 9 ঘণ্টা প্ৰায় 9 ঘণ্টা তাৰপিছত SDF 5 বজাত আহিছে তেওঁলোকে তুলিছে এই দিনটোৰ কথা মনত পৰিলে 9 ঘণ্টাৰ কথা মনত পৰিলে কেনেকুৱা লাগে মৃত্যুৰ মুখৰ পৰা বাচি আহিছোঁ ৰাতিটোতো চবকে চিঞৰিয়ে আছোঁ বচাবলৈ তাহাঁতেও চেষ্টা কৰিছে কিন্তু SDF বাহিনী আহিব নোৱাৰিলে আহিব নোৱাৰিলে কিমান ফুটমান উঠিছিলে পানী আপোনাৰ ডাইৰেক্ট এইটো লেভেলটো এইটো প্ৰায় আপুনি 8 ফুট ধৰক এয়া আচলতে এক ভয়াৱহ ব্যাখ্যা এটা পৰিয়ালে গছত উঠি 9 ঘণ্টা সময় আৰু আন এজন ব্যক্তিয়ে নাৰিকল গছত 9 ঘণ্টা সময় আচলতে কটাবলগীয়া হৈছিল এক ট্ৰমাত এই দুটা পৰিয়াল এতিয়া বৰ্তমান এক মানসিক ট্ৰমাত থকা পৰিলক্ষিত হৈছে যিহেতু বাইদেউগৰাকীয়ে কৈছে যে আজি সাধাৰণ বৰষুণ এজাক দিওঁতে পুনৰ
বানে ধুই নিবনি সেই এটা ভয় অৱচেতন মনত আচলতে ক্ৰিয়া কৰি থকা পৰিলক্ষিত হৈছে। এক ভয়াৱহ ছবি। এনেকুৱা আচলতে দস্তাবেজ বা এনেকুৱা ধৰণৰ কাহিনী আচলতে চাগে এই গাঁওখনত বহু অজস্ৰ ওলাব, শিৱসাগৰত অজস্ৰ ওলাব, কিন্তু তাৰে এটা আমি অসম লাইভ 24 দৰ্শকলৈ তুলি ধৰিবলৈ চেষ্টা কৰিছিলোঁ। এই সাহসী যিটো পৰিয়াল 9 ঘণ্টা বহুত